এইটো মই ৰাখিলো সাইডত তাৰ পিছত আছে এইটো চিকেন হয় এইটো মই থলো ইয়াতে থৈ দিলো চিকেন নাগটো মাইছে পিয়াজটো এইটো দেই চিকেন আকৌ আইলো দোস্ত টিফিন খাম আৰু এতিয়া অফিসত এতিয়া এইয়া বাচ্চা বিলাকৰ মানে টিফিন বক্সতে আনছো মই বাচ্চাৰ পোৱালিৰ তো এতিয়া ইয়াতে ভৰি লৈ আনছো এতিয়া মানে যেহেতু অফিসত মানে আমাৰ কিবা নাই কেন্টিন বন্ধ হৈছে কেইদিনমান কাৰণে এতিয়া চাও এতিয়া এইটোৱে খাম আৰু এতিয়া টিফিন বক্সটো আৰম্ভ কৰো টিফিনত কি আছে চাও এইয়া খুলিলো এতিয়া সবচে আগতে ইয়া এইটো হল পিয়াজ আৰু আলু ফ্ৰাইও আছে ইয়াতে ইয়া অকমান আনিছো পিয়াজ আৰু আলু ফ্ৰাই এইটো মই ৰাখিলো সাইডত তাৰ পিছত আছে এইটো চিকেন হয় এইটো মই থলো ইয়াতে থৈ দিলো চিকেনটো ইয়াত ডালি ল'ব লাগিব মই হা ইয়াতে ঢালি লম বাস এইটো ইয়াতে সাইডত থৈ দিও বাস এতিয়া খাব লাগে এনেকাকে আছে ৰাখিলো খাম আৰু এতিয়া এয়া আৰম্ভ কৰো আৰু ঘৰৰ পৰা আনিলো যেনে তেনে ইয়া ফ্ৰাইড ৰাইস আৰু এইফালে আছে চিকেন এইটো ফ্ৰাইড ৰাইস আৰু চিকেন এইটো সব টিফিন ভাই লাঞ্চ অফিসত এতিয়া খাও আৰু আৰম্ভ কৰো সবচে আগতে এইটো পিয়াজটো মাৰো এইফালে আচাৰো অলপ আছে ব্ল্যাক কফি আজি অলপ পৰিয়াকে ঘৰতে বনোৱা দেই ফ্ৰাইড ৰাইসটো কিনা নহয় আৰু এইটো চিকেনটো বঢ়িয়াকে কষ্ট মষ্টকে খাব লাগে আৰু লাঞ্চত অফিসত এইটোৱে আৰু আৰম্ভ পিয়াজ কমকে খাম চিকেনটো ইয়াতে ৰাখো ৰ এবাৰ ভাল হ'ব বঢ়িয়া স্পাইসটো মজা লাগিছে আচ্ছা চিকেনটো যোৱাকালি ৰাতিৰে আছিলে বেছিকে বনাইছিলে আৰু এইটো আজি পুৰা আকৌ গৰম কৰি ফালে লৈ আনিলো আৰু খাবৰ কাৰণে
Ah, অফিসৰ কেণ্টিনটো কেতিয়া শুরু হ'ব পাত্তা নাপাওঁ এতিয়া গম নাপাওঁ তো যেতিয়া নেকি নহয় এনেকৈ খাব লাগিব যোৱাকালি খাইছিলোঁ আলু পৰাঠা আজি ফ্ৰাইড ৰাইচ আৰু চিকেন আৰু লগতে আলু ফ্ৰাই আছে এইটো পিঁয়াজ আৰু এইটো আচাৰ গোল নেমুৰ আচাৰ গুটি গোল নেমুৰ গুটি জাগাটো সৰু হৈ যায় মোৰ কাৰণে ডাঙৰ ডাঙৰ থালিত খোৱা অভ্যাস নহয় আৰু খাব লাগিব উপায় নাই গোল নেমু আচাৰৰ গুটি গোল নেমুৰ গুটি আৰু পিঁয়াজ মাৰি দিওঁ এইটো কিবা দেই ব্লেক কফি অলপ গাখীৰ চাহটো কমাইছোঁ তাৰমানে এইটো ইয়াৰ কাৰণে ব্লেক কফি খাই আছোঁ কিবা লিভাৰ ভাল হয় বোলে খাই আছোঁ আৰু ইয়াৰ কাৰণে হাৰা কালি কি আনিম চিন্তা কৰি আছোঁ হাৰা নাই আৰু ফিনিছ আলু ফ্ৰাই খতম গোটাই ফিনিছ কৰিম আৰু এয়া কষ্ট কিন্তু এনেকা খোৱাটো ইমান জুতি নাই আৰু দুই টুকুৰা কিন্তু একদম ডাঙৰ ডাঙৰ পিচ আৰু আচাৰটো মাৰি দিওঁ গোটেই
মই ভিডিও বেছি এডিটিং না ডাইৰেক্ট পাতো শেষ হৈছে আপলোড কৰি দিছোঁ দোস্ত আপোনালোকে কেনেকা খাই ভাল পায় আৰু মই কিবা বেলেগ খাই দেখাব লাগে নেকি কমেন্ট সেকশনত জনাব উপায় নাই কেন্টিন হ'লে ভাল আৰু এনেকা টেমা ডাব্বাত খোৱা অভ্যাস নাই একচুয়ালি আমাৰ এই পানীৰ গণ্ডগোল হৈছিল বানপানীত টেংকিত বাহিৰৰ পানী সোমাই গৈছিল চাফা হোৱা নাছিল সেইকাৰণে কেইদিনমান আজিলৈ 15-20 দিন হৈ গ'ল এতিয়াহে ঠিক কৰি আছে এতিয়া এইটো পানীটো ভাল হ'লে চাকে ওপৰত কোক আহিব চাওঁ কি হয় তো খাওয়া ফিনিশ দোস্ত বাস হারা বাই বাই দোস্ত আজিৰ ভিডিও এইখিনিতে আকৌ নেক্সট ভিডিওত লগ পাম টিল দেন বাই বাই